গুড আফটাৰনুন। মই বিশেষ কথা এটাৰ কাৰণেহে ভিডিঅ'টো বনালোঁ। আজিকালি মই প্ৰায় দেখি আছোঁ মানে গাৰ্জেনসকলৰ মনত তেওঁলোকৰ ল'ৰা ছোৱালীক লৈ উচ্চ শিক্ষাৰ বাবে যথেষ্ট মানে কি কয় উপলব্ধি হয় বা তেওঁলোকে বিচাৰে যে তেওঁ ভাল ষ্টাডি পাওক ল'ৰা ছোৱালীসকলে, কিন্তু এইখিনিতে ভুল কৰে যে তেওঁৰ ল'ৰাটোৱে হওক বা ছোৱালীজনীয়ে হওক কোনটো ষ্ট্ৰীমৰ কাৰণে হয়। মেইনলি এইখিনি মেট্ৰিক 9 আৰু 10 ল'ৰা ছোৱালীৰ কাৰণে বিশেষ এচেঞ্চিয়েল। কিয় আপোনালোকে এইটো ভুল নকৰিব যে ল'ৰাটোৱে 60% পাইছে কাৰণে বা ছোৱালীজনীয়ে 50% পাইছে কাৰণে ই ছায়েন্সৰ ষ্টুডেণ্ট নহয়, আৰু ই 90 ওপৰত পাইছে বা 85-86% পাইছে কাৰণে ই ছায়েন্সৰ ষ্ট্ৰীমত পঢ়িবই লাগিব। তেনেকুৱা কোনো বাধ্যতামূলক নকৰিব। চাব যে ষ্টুডেণ্টটোৱে মানে প্ৰিফাৰ কোনটো কৰিব পাৰে। এনেকুৱা হ'ব পাৰে 50-60% পাইছে, হয়তো তেওঁ এনেকুৱা ছ'চিয়েল বা আছামিজৰ কাৰণে মাৰ্কছ উঠাব পৰা নাই, কিন্তু ছায়েন্সৰ কাৰণে ল'ৰাটো যোগ্য হয়। গতিকে সেই বস্তুটোৰ ওপৰত বেছ কৰিব লাগিব। আপোনালোকে 90% পালে বুলিয়ে যে আমি ছায়েন্সতে পঢ়িব লাগিব সেই বস্তুটো কোনো বাধ্যকতা নকৰিব, আৰু নকৰিব মানে বা ল'ৰাটোৱে 90% যিহেতু পাইছে গতিকে এই ছায়েন্সতে পঢ়িব বা ছায়েন্সৰ ষ্টুডেণ্ট হয় বুলি একদম পাৰ্মানেণ্টলি ধৰি নল'ব। কাৰণ এনেকুৱা হ'ব পাৰে তেওঁ আৰ্টছতো পঢ়িব পাৰে, আৰ্টছত পঢ়িলে হয়তো আৰু ভাল ৰিজাল্ট মানে ভালৰ ওপৰত ভাল ৰিজাল্ট আহিব পাৰে ন। গতিকে কোৱালিটিটো বনোৱাৰ আগতে আপোনালোকে সেই ষ্টুডেণ্টজনক ষ্টাডি কৰিব যে একচুৱেলি সি ছায়েন্সৰ ষ্টুডেণ্ট হয়নে নহয় বা আৰ্টছৰ ষ্টুডেণ্ট হয়নে নহয়, তাৰ ওপৰত বেছ কৰিহে আপোনালোকে ষ্ট্ৰীমটো চিলেক্ট কৰিব। যদি ষ্ট্ৰীমটো তাতকৈ বেছি মানে সি ষ্টুডেণ্টটোৱে লোৱাৰ কেপাচিটিতকৈ যদি বেছি হাই হৈ যায় তেতিয়াহ'লে সেইমতে আমি ৰিজাল্ট পোৱা নাযায়। পিছলৈ গৈ মই পাইছোঁ 94% হায়াৰ ছেকেণ্ডেৰীত মেট্ৰিকত লৈ অহা ল'ৰা ছোৱালী গৈ পেলাই 70%ত হায়াৰ ছেকেণ্ডেৰী পাছ কৰে। গতিকে যাতে এনেকুৱা ভুল নহয় সেইটো আপোনালোকে নজৰ ৰাখিব। কাৰণ আৰ্টছত পঢ়িলেও বহুত ভাল পজিশ্যন পোৱা যায়। গতিকে ছায়েন্স বুলিয়েই কথা নহয়, আৰু এনেকুৱা নহয় যে সি 40% বা 50% পাইছে কাৰণে সি ছায়েন্সত পঢ়িব নোৱাৰে, আৰ্টছত পঢ়িব লাগিব। সেই বস্তুটোৰ ওপৰতো আপোনালোকে বিচাৰ কৰিব। ঠিক আছে, থেংক ইউ। যদি ভাল লাগে শ্বেয়াৰ কৰিব।